ডিলিমিটেশনের নামে বরাকর দোকান বিধানসভা আসন বিলুপ্ত করছেন বিজেপিয়ে কইছেন গৌরব গগৈয়ে। ডিলিমিটেশনের নামে বরাক উপত্যকার দুইটা গুরুত্বপূর্ণ বিধানসভা আসন কার্যত বিলুপ্ত করছেন বিজেপি সরকারে, এরকম অভিযোগ তুলছেন প্রদেশ কংগ্রেস সভাপতি গৌরব গগৈয়ে। তাই জানাইছেন যে কংগ্রেসের রাজ্যত ক্ষমতা আইলে ও দুই আসন ফিরিয়া বহাল করা হইব। কাটিগড়ার বারুনি মেলার মাঠে আয়োজিত জনসভাত গগৈ কইছেন যে বিজেপি পরিকল্পিতভাবে বরাকর মানুষের রাজনৈতিক অধিকার হরণ করছেন। ভোটার তালিকাত ইচ্ছাকৃত বিভ্রান্তি সৃষ্টি করিয়া বিরোধী এরারে দমন করার চেষ্টা চলের বলিয়াও অভিযোগ করছেন। তাই বিজেপি সরকারের সমালোচনা করিয়া গগৈ কইছেন যে আসামত সিন্ডিকেট রাজ কায়েম হয়েছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার সরকারে চুরার সরকার আখ্যা দিয়া তাই দাবি করিয়া কইছেন যে সাধারণ মানুষের উন্নয়নের উপেক্ষিত থাকায় বিজেপির প্রতি মানুষের আস্থা কমে গেছে। সভাত কংগ্রেসের এক ফাদার নেতারা বিজেপি বিরোধী বক্তব্য রাখছেন। আসন্ন নির্বাচন দলরে শক্তিশালী করার আহ্বান জানাইছেন। দেখা বিস্তারিত। নতুন শ্ৰেষ্ঠ শীৰ্ষক এটা কৰ্মী সভা আমি হাইলাকান্দি কাকা জিলা কংগ্ৰেছৰ সভাপতিসকলৰ লগত আয়োজন কৰি আমাৰ মাজত আমাৰ প্ৰাক্তন সাংসদ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত প্ৰণৱ মুখাৰ্জীদেৱৰ পুত্ৰ অভিজিৎ মুখাৰ্জীদেৱ উপস্থিত আছে। ঝাৰখণ্ডৰ পৰা অহা আমাৰ প্ৰাক্তন মন্ত্ৰী বন্ধু টিকি ডাঙৰীয়া উপস্থিত আছিলে। আমাৰ দলৰ কেইবাগৰাকী জ্যেষ্ঠ নেতাসকল হুছেইন ডাঙৰীয়া, বিধায়ক প্ৰদীপ চৰকাৰ ডাঙৰীয়া আৰু বিভিন্ন আমাৰ দলৰ বিধায়কসকল। আৰু আজি সভাত আমি বৰাক অঞ্চলৰ যে সমস্যাবোৰ বিজেপি চৰকাৰ সমাধান কৰিবলৈ যে বিফল সেইবিলাক কথা আমি উল্লেখ কৰিছো। যদি আমাৰ বঙালী মানুহৰ জীৱনৰ সমস্যা সমাধান কৰিব পৰা নাই, এনআৰচি সমস্যা সমাধান কৰিব পৰা নাই, বৰাক অভিযানত যিদৰে উন্নয়নৰ এটা প্ৰচেষ্টা প্ৰায়ত তৰুণ গগৈদেৱে আৰম্ভ কৰিছে, সেই উন্নয়নৰ বৰাকৰ পৰা এতিয়া চিণ্ডিকেটৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ দিনত হৈছে, য'ত তেওঁলোকে বৰাকৰ বিভিন্ন বিষয়ৰ ভিতৰত মাত্ৰ এটাহে বিষয়ৰ ওপৰত জোৰ দিয়ে, সেয়া হ'ল যে বাহিৰৰ পৰা চুপাৰী কেনেদৰে অবৈধভাৱে সোমাব পাৰে। বৰাকৰ আমাৰ ইয়াত মেলাইন বাকতে হওক, ধলাইতে হওক, আজি আমাৰ চিকিৎসা কিমান সমস্যা, মানুহবোৰ দূৰত একদম দিল্লীলৈকে যাব লাগে, বাগানৰ ভিতৰত যে খোৱা পানী নাই, এইখিনি সমস্যাৰ ওপৰত এইখন চৰকাৰে কাম কৰা নাই। এইখন চৰকাৰে আজি দুখৰ কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ইতিহাসত এনেকুৱা এজন অভদ্ৰ মুখ্যমন্ত্ৰী যিজনে নিজে কৈছে যে মই ভোট চুৰি কৰিবলৈ বিচাৰো, তেওঁ ধৰ্মীয় সংখ্যালঘু মানুহৰ ভোট চুৰি কৰিবলৈ বিচাৰে, কিন্তু মাত্ৰ ধৰ্মীয় সংখ্যালঘু মানুহক তেওঁ অন্যায় কৰা নাই। তেওঁ ধৰ্ম সংখ্যালঘু মানুহৰ ভোট চুৰি কৰে, তেওঁ উজনি অসমত হিন্দু মানুহৰ গৰু চুৰি কৰে, তেওঁ কাৰ্বি আংলঙত কোকৰাঝাৰৰ জনজাতি মানুহসকলৰ মাটি চুৰি কৰে, তেওঁ বাগানৰ ভিতৰত শ্ৰমিকসকলৰ পানী চুৰি কৰে, তেওঁ বঙালী মানুহৰ স্বাভিমান আৰু নাগৰিকত্ব চুৰি কৰি তেওঁলোকক বাংলাদেশী সজাই দিবলৈ বিচাৰে। সেইকাৰণে এনেধৰণৰ চোৰ আৰু ডকাইতৰ দলক এতিয়া অসমৰ ৰাইজে সহ্য নকৰে। যেনেদৰে এটা খেল থাকে চোৰ পুলিচ, এইবাৰ চোৰটো জানে যে বিজেপি দলৰ ভিতৰত চোৰ আৰু ডকাইত সোমাই আছে, আৰু এবাৰ পুলিচৰ ভূমিকা গ্ৰহণ কৰিব অসমৰ জনসাধাৰণে, আৰু তেওঁলোকক সহায় কৰিব কংগ্ৰেছ দল। যদি অসমৰ জনসাধাৰণ আমাৰ পুলিচ, তেওঁ কংগ্ৰেছ দল তেওঁলোকৰ হ'ব বচি, আৰু বচি হিচাপে আমি এই প্ৰত্যেকগৰাকী চোৰ আৰু ডকাইতক অসমৰ আমাৰ ৰাজনৈতিক মঞ্চৰ পৰা আমি বিদায় এতিয়া প্ৰথমতে এতিয়া অসম গণ পৰিষদ দল আৰু বিজেপি দলৰ মাজতে এতিয়া যুদ্ধ আমি দেখা পাইছো। বিজেপি দলৰ ভিতৰত আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বনাম সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কৈছে, আৰু এতিয়াতো আগতে দিলীপ শইকীয়া ডাঙৰীয়া মাত আমি যথেষ্ট আমি শুনা পাইছো, কিন্তু কিবা এটা কেলেংকাৰী কিবা কথা ওলালে নেকি, সেই দিনৰ পৰা এতিয়া দিলীপ শইকীয়া মাতটো আগৰ দৰে নোলায়। এতিয়া
এতিয়া সেইকাৰণে তেওঁলোকৰ তুলনাত আমাৰ কথাবোৰ বহুত আগবাঢ়ি গৈছে। মোৰ মতে আজি প্ৰায় আমাৰ 60% আমাৰ প্ৰগ্ৰেছ হৈ গৈছে আৰু কম সময়ৰ ভিতৰত আমাৰ মিত্ৰ দলৰ লগত এই কথাবোৰ প্ৰায় 100% আমাৰ চূড়ান্ত হ'ব। কোনটো SIT? মানে 10 ফেব্ৰুৱাৰী কি 10 ছেপ্টেম্বৰ SIT ৰিপৰ্ট নে বেলেগ SIT ৰিপৰ্ট? 10 ছেপ্টেম্বৰ 10 ছেপ্টেম্বৰ ৰিপৰ্টটো ক'ত? 10 ছেপ্টেম্বৰ ৰিপৰ্টটো ক'ত? এই 10 ছেপ্টেম্বৰ ৰিপৰ্টটো ক'ত? এই 10 ছেপ্টেম্বৰ ৰিপৰ্টটো এতিয়া 8 ফেব্ৰুৱাৰীত এতিয়া মুকলি কৰিব বিচাৰিছে নেকি? নে কিবা আকৌ তাত কিবা তেল মছলা আৰু সোমাইছে? মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ ৰাইজক চিনি পোৱা নাই। মুখ্যমন্ত্ৰীয়ে ভাবে যে অসমৰ ৰাইজৰ বিবেক নাই। মুখ্যমন্ত্ৰীয়ে ভাবে যে অসমৰ ৰাইজৰ ৰাজনৈতিক জ্ঞান নাই। কিন্তু অসমৰ ৰাইজে সব কথা জানে। মুখ্যমন্ত্ৰী মোক চিনি পোৱা নাই। মই মুখ্যমন্ত্ৰীৰ দৰে ভয়াতুৰ নহয় যে অলপ এই অভিযোগ দিলে মই দল বাগৰি। তেওঁৰ দিনত চাওক, যেতিয়া কিবা এটা অভিযোগ আহে আছু এৰিব, কংগ্ৰেছ এৰিব, পৰৱৰ্তী দিনত বিজেপি এৰিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ৰাইজক চিনি পোৱা নাই। অসমৰ ৰাইজক যে বিবেক আছে সেইখিনি কথা তেওঁ চিনি পোৱা নাই। আৰু মোৰ যে আদৰ্শ মই প্ৰায়ত তৰুণ গগৈদেৱৰ পৰা শিকি আহিছো সেইখিনিও কথা চিনি পোৱা নাই। হ'ব পাৰে এই যে 10 ছেপ্টেম্বৰ তেওঁ যে অলপ পাহৰি গ'ল, সেইকেইটা দিন যে আমি হুইজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈ আছো যে হুইজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কোন হয় হিমন্ত বিশ্ব শৰ্মা? এই যে আমাৰ প্ৰচাৰ যে আৰম্ভ হ'ল, এই প্ৰচাৰৰ প্ৰতিক্ৰিয়া হিচাপে তেওঁ আকৌ আগৰ সেই SIT কথাবোৰ কৈ আছে। মই কৈছো তেওঁ চোৰ ডকাইতৰ দল, তেওঁ হিন্দু মানুহৰ গৰু চুৰি কৰিছে নে নাই কৰা? তেওঁ বড়ো, ৰাভা, কাৰ্বিসকলৰ মাটি চুৰি কৰিছে নে নাই কৰা? তেওঁ বঙালী মানুহৰ মাটি চুৰি কৰিছে নে নাই কৰা? বঙালী মানুহক তেওঁ মাটি দিয়া নাই। তেওঁ আদিবাসী শ্ৰমিকসকলৰ পানী চুৰি কৰিছে নে নাই কৰা? তেওঁ ধেমাজি তেওঁ দুখীয়া মানুহৰ চাউল চুৰি কৰিছে নে নাই কৰা? তো এই চোৰ ডকাইতৰ দলৰ ভিতৰতো এইবোৰ চব কাম হ'বই। কিন্তু এইবাৰ অসমৰ ৰাইজে এই চোৰ পুলিচ দৰে এই চোৰসকলক ধৰিব আৰু অসমৰ ৰাইজৰ লগত অচি দৰে কংগ্ৰেছ দলৰ ভূমিকা থাকিব।